নগাঁও জিলাৰ ৰাঙলুত এক বিশাল ইজতেমা হ'বলৈ গৈ আছে অহা 6, 7, 8 তাৰিখ। একদিন মাজত বাকী আছে। যদি কোনো লোকে ভাবিছে আমি কাম কৰিম, এতিয়াও দেখা গৈছে বহুত কাম বাকী আছে। আমাৰ স্কিমখিনি হেৰি হোৱা নাই, তিৰপালখিনি সম্পূৰ্ণ হোৱা নাই। তিৰপালখিনি যিসকল লোকে ভাবিছে অহা কাইলৈ আহি আমি তিৰপালখিনি হেৰি কৰিম, কামখিনি আদায় কৰিম, তেওঁলোকক আহিবলৈ আমি আশা ৰাখিছোঁ আৰু অনুৰোধ ৰাখিছোঁ সকলোৱে আহি যাতে কামখিনি সম্পূৰ্ণ কৰে। ধন্যবাদ। নগাঁও জিলা ৰাঙলু ইজতেমা সমিতিলৈ এক বিশাল ইজতেমা হ'বলৈ গৈ আছে। কেইখন জিলা সামৰি অহা 6, 7, 8 তাৰিখ। মাজত এটা দিন বাকী আছে। যিসকল মানুহে ভাবিছে ইজতেমাৰ কাম এতিয়ালৈকে বহুত বাকী আছে, যিসকলে ভাবিছে আমি একদিন ইজতেমাত আহি দিনৰ কামত সহায় সহযোগ কৰিম, তেওঁলোকে আহি অহা কাইলৈ আমাৰ তিৰপালখিনি এতিয়ালৈকেও মেৰাৰ বাকী আছে। তিৰপালখিনিৰ ওপৰত হেৰি কৰি দিলে আমি আৰু বহুত কাম বাকী আছে, সকলো কাম একেদিনে শেষ কৰিম বুলি হেৰি কৰিছোঁ। যিসকল আহিম বুলি ভাবি আছে সকলোৱে একদিনৰ কাম কৰিলে নিশ্চয় আমাৰ সকলোৰে সহায় সহযোগ হ'ব। গতিকে সকলোৱে আহিব বুলি আশা ৰাখিছোঁ আৰু আমাৰ ইজতেমা সাফল্যমণ্ডিত হ'ব। গতিকে আৰু ৰাঙলীবাসী তথা নগাঁও জিলাৰ ৰাঙলুৰ ইজতেমাৰ সমিতিলৈ আন্তৰিক ধন্যবাদ ও শুভেচ্ছা ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাৰ এই দেশৰ কাৰণে বা ইজতেমাৰ কাৰণে ইমানখিনি ত্যাগ স্বীকাৰ কৰিছে। সকলোৱে আহি তেওঁলোকৰ লগত অলপ সহায় সহযোগ কালিৰ দিনটো কৰি দি আমাৰ ইজতেমাক সম্পূৰ্ণ কৰিব।